পানী লওঁ এইটো এতিয়া কাটি লওঁ ভালদৰে নমস্কাৰ বন্ধু-বান্ধৱীসকল পানীলাওৰ বাকলিখিনি গুচাব ভাল পাওঁ মই ভাল লাগে সোনকালে খাই যায় কিন্তু ভিতৰে এইখিনি ধুই ল'ব লাগিব এইখিনি এতিয়া ভালদৰে কাটি ল'ম পানীলাওখিনি আমাৰ হৈ গ'ল ইয়াতে অকণমান ৰ'দ পৰিছে কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াত তেল দি দিলোঁ তাৰপিছত এতিয়া পিঁয়াজখিনি দিলোঁ পিঁয়াজখিনি কিছু সময় ভাজি ল'ম এইদৰে নহৰু থেতালি কিনে দি দিলোঁ এতিয়া এইখিনি অলপ ভাজা হৈ গ'ল এতিয়া পানীলাওখিনি দি দিলোঁ এইখিনি অকণমান ভাজি ল'ব লাগিব মানে অলপ ব্ৰাউন কালাৰ কৰি নিমখ দিলোঁ এয়া হালধি দিলোঁ বেছি মছলা পাতি মই ব্যৱহাৰ কৰা নাই ইয়াতে জিৰাৰ গুড়ি দিছোঁ অকণমান ধনিয়াৰ গুড়ি দিছোঁ অকণমান চব্জি মছলা দিছোঁ এইখিনিয়ে মছলা দিছোঁ আৰু বেলেগ একো দিয়া নাই কিছু সময় ভাজি লোৱাৰ পিছত বিলাহীখিনি দি দিলোঁ এতিয়া এইখিনি অলপ ভাজি ল'ম ভালদৰে পানীটো মৰালৈকে তাৰপিছত আলু দিলোঁ আলুখিনিও ভাজি ল'লোঁ এতিয়া অকণমান ঢাকনিখন লগাই কিনে ভাজিম আদা নহৰু কিছুমানে একেলগে বটিও দি দিব পাৰে এনেকৈ দিলেও দিব পাৰে মানে আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ দিব পাৰে আৰু মই এনেকৈ দিওঁ নহৰুটো আগতে দিছোঁ আৰু আদাটো অলপ দেৰিকৈ দিছোঁ মানে গোন্ধটো ভাল লাগে এতিয়া আৰু অলপ সময় ভাজিম 1 মিনিটমান ভাজি পেলে গৰম পানী দি দিম ইয়াতে গৰম পানী প্ৰয়োজন অনুসৰি দি দিছোঁ আপোনালোকে জোখমতে দি দিব পানীখন লগাই দিব চিমত থৈ দিছোঁ এতিয়া মাছখিনি দি দিলোঁ 3 পিচ মাছখিনি দিয়াৰ পিছত আৰু 2 মিনিটমান উতলাৰ পিছত হৈ যাব পানীলাও আলু বিলাহী মাছৰ জোল হৈ যাব তেতিয়াহ'লে আজিলৈ বাই বাই পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজি ৰেচিপিটো কেনেকুৱা লাগিল আপোনালোকে জনাব আপোনালোকে ঘৰত ট্ৰাই কৰিব একদম চিম্পল ৰেচিপি হয় বেছি মছলা পাতি মই ব্যৱহাৰ কৰা নাই আপোনালোকে এনেকৈ খাই চাব এদিন আৰু তাৰপিছত মোক কমেণ্ট কৰি জনাব তেতিয়াহ'লে আজিলৈ বাই বাই